বস্তাত গান্ধীপুকসহ অৰুণাচলৰ চেপাৰ ৰাংনো নেৰী নামৰ ব্যক্তিসহ বাহনত থকা পৰিয়ালক আটক কৰিছে চতিয়া আৰক্ষীয়ে। অৰুণাচলৰ ভালুকপুঙৰ পৰা ইটানগৰলৈ বুলি বন্যপ্ৰাণীসমূহ অনা বুলি জানিব পৰা গৈছে। ইতিমধ্যে চতিয়া আৰক্ষী থানাত বিশ্বনাথ আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু বন্যপ্ৰাণী সংমণ্ডলৰ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। চতিয়া আৰক্ষীৰ নিয়মীয়া তালাচীত AR-05A148 নম্বৰৰ অল্টো বাহনৰ পৰা এটা মৃত হৰিণ, 2টাকৈ মৃত জহামাল, 8টাকৈ মৃত হাইঠা চৰাই আৰু 2টা বস্তাত গান্ধীপুকসহ অৰুণাচলৰ চেপাৰ ৰাংনো নেৰী নামৰ ব্যক্তিসহ বাহনত থকা পৰিয়ালক আটক কৰিছে চতিয়া আৰক্ষীয়ে। চতিয়া আৰক্ষীয়ে আটক কৰা অৰুণাচলৰ চেপাৰ ৰাংনো নেৰীয়ে অৰুণাচলৰ ভালুকপুঙৰ পৰা ইটানগৰলৈ বুলি বন্যপ্ৰাণীসমূহ অনা বুলি জানিব পৰা গৈছে।